নমস্কাৰ। আজি পুনৰ সাধাৰণ জ্ঞানৰ প্ৰথম ভিডিঅ'টিত মই প্ৰশ্ন শিতানত কিছুমান প্ৰশ্ন আগবঢ়াবলৈ বিচাৰিছোঁ। সকলোৱে সহযোগ কৰিব। আজি মোৰ প্ৰথম প্ৰশ্নটি হৈছে সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? উত্তৰটি হৈছে বনফুল। এইখন 1955 চনত যতীন্দ্ৰনাথ দুৱৰাৰ দ্বাৰা প্ৰকাশ পাইছিল। দ্বিতীয় প্ৰশ্নটি হৈছে চামেলি মেম চাহাব কথাছবিখনে কেতিয়া ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল? উত্তৰটি হৈছে 1975 চনত। তৃতীয় প্ৰশ্নটি হৈছে আহোমৰ শেষৰ ৰজাজনৰ নাম কি আছিল? উত্তৰটি হৈছে পুৰন্দৰ সিংহ। চতুৰ্থ প্ৰশ্নটি হৈছে অসমৰ প্ৰথম ৰাজ্যপালজনৰ নাম কি আছিল? উত্তৰটি হৈছে ছাৰ চালেহ মহম্মদ আকবৰ হাইদাৰী। পঞ্চম প্ৰশ্নটি হৈছে প্ৰথম অসমীয়া ছবিখনৰ নাম কি? উত্তৰটি হৈছে জয়মতী। 1935 চনত প্ৰকাশ পাইছিল আৰু এই চলচ্চিত্ৰখনৰ পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। আজিৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ শিতানটিত ইমানেই প্ৰশ্নোত্তৰ আগবঢ়ালোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰিব। ধন্যবাদ। জয় আই অসম।